নিজৰাপাৰৰ নিজ বাসগৃহত সংবাদমেল সম্বোধন ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়তে সংবাদমেল সম্বোধন কৰিছে আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো সংবাদমেলৰ মাজলৈ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সমগ্ৰ অসমবাসী ৰাজ্যলৈও আমি নতুন বছৰৰ 2025ৰ শুভেচ্ছা জ্ঞাপন কৰিছো এখন 2025 চনৰ ৰাজ্যৰ দলৰ প্ৰথমখন সংবাদমেল গতিকে এই সংবাদমেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আমাৰ নতুন বছৰৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছো সেৱা জনাইছো উল্লেখ জনাইছো আৰু অসমবাসী ৰাইজকো অনুৰোধ জনাইছো যাতে ৰাইজৰ দলৰ প্ৰতি তেখেতসকলে আশীৰ্বাদ প্ৰদান কৰে আমাৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰে আজিৰ যিখন সংবাদমেল এই সংবাদমেলখনৰ বিষয়বস্তু হ'ল অসমৰ অৰ্থনীতি যোৱা 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলো সংবাদ মাধ্যমৰ জ্যেষ্ঠ সম্পাদকসকল আৰু সাংবাদিকসকলৰ সন্মুখত অসমৰ অৰ্থনীতি সম্পৰ্কে যি বক্তব্য প্ৰদান কৰিছিলে সেই বক্তব্যৰ ভুল তথ্যখিনি আঙুলিয়াই দিবৰ কাৰণে সেই বক্তব্যত হোৱা গণ্ডগোলীয়া কথাখিনি স্পষ্টত দেখুৱাই দিবৰ কাৰণে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা মিছা কথাখিনি অসমৰ ৰাইজৰ সন্মুখত উন্মুক্ত কৰি দিবৰ কাৰণে আজিৰ এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ আমি প্ৰথমতে কৈ লওঁ যে আমাৰ এই সংবাদমেলত আমি যিখিনি তথ্য ব্যৱহাৰ কৰিছোঁ সেইখিনি আহিছে হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023-24 ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা মই আকৌ কৈছোঁ যে আজিৰ সংবাদমেলত আমি যিখিনি তথ্য ব্যৱহাৰ কৰিছোঁ এইখিনি হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023-24 লেটেষ্ট আমাৰ ডিচেম্বৰ মাহত প্ৰকাশ পোৱা লেটেষ্ট যি তথ্য সেই তথ্যৰ ওপৰত ভিত্তি কৰি আমি আজি আপোনালোকৰ সন্মুখত আমাৰ বক্তব্য দাঙি ধৰিম গতিকে কোনোবাই যদি কিবা চেলেঞ্জ কৰিবলৈ হয় তেতিয়াহ'লে চেলেঞ্জ কৰিব লাগিব RBIক আৰু আপোনালোকক লগতে এইটো কথাও কৈ থওঁ যে আমি বাকী যিখিনি তথ্য যোগান ধৰিছোঁ এইখিনি যোগান ধৰিছোঁ ইকনমিক এডভাইজৰী কাউন্সিল টু দি PM প্ৰাইম মিনিষ্টাৰ ইকনমিক এডভাইজৰী কাউন্সিলৰ September 2024 ৰিলেটিভ ইকনমিক পাৰফৰ্মেঞ্চেছ অফ ইণ্ডিয়ান ষ্টেট 1960-61 to 2024-24 23-24 যিখন প্ৰাইম মিনিষ্টাৰ এডভাইজৰী কাউন্সিল ইকনমিক এডভাইজৰী কাউন্সিল তেওঁলোকৰ যি ৰিপৰ্ট তাৰ ওপৰত ভিত্তি কৰি আমি ইয়াত তথ্যখিনি দাঙি ধৰিছোঁ গতিকে মই আকৌ ক'লোঁ যে আজি কোৱা তথ্যখিনি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা সংগ্ৰহ কৰা হৈছে আজি কোৱা তথ্যখিনি প্ৰাইম মিনিষ্টাৰ এডভাইজৰী কাউন্সিল টু দি ইকনমিক এডভাইজৰী কাউন্সিল টু দি প্ৰাইম মিনিষ্টাৰ তাৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু এই তথ্যৰ ভিত্তিত অসমৰ আটাইতকৈ যশস্বী কেইবাজনো ইকনমিষ্টৰ লগত কথা পাতি ইয়াত আমি গোটেই তথ্যবিলাকৰ পৰা ইয়াত কিছু সংকলন কৰিছোঁ তথ্যবিলাকৰ পৰা সাৰমৰ্মবিলাক ইয়ালৈ আনিছোঁ আৰু অংক কৰি দেখুৱাইছোঁ যে অসমৰ অৰ্থনীতিৰ প্ৰকৃত ছবিখন কেনেকুৱা অসমৰ অৰ্থনীতিৰ প্ৰকৃত ছবিখন আমাৰ প্ৰথম কথাটো হ'ল আমি কৰা অধ্যয়নৰ পৰা প্ৰথম যিটো তথ্য ওলাই আহিছে সেই তথ্যটো হ'ল তৰুণ গগৈ চৰকাৰৰ তৃতীয় কাৰ্যকাল 2011 পৰা 2016 সেই কাৰ্যকালত GDP স্থিৰ মূল্যত কনষ্টেণ্ট প্ৰাইচত গড় বৃদ্ধিৰ হাৰ আছিল 7.6% আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 10.9%। মই এটা কাৰ্যকালকে আপোনালোকক দেখুৱাই যাম তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত অসমৰ GDP বা GSDP কনষ্টেণ্ট প্ৰাইচত স্থিৰ মূল্যত গড় বৃদ্ধি 5 বছৰত আছিলে 7.6% আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 10.9%। ঋণ বৃদ্ধি ধাৰ লোৱাৰ যিটো বৃদ্ধি সেইটো আছিলে 10.9%। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত 2021 পৰা 2016 পৰা 2021 লৈকে এই সময়খিনিত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত GDP
কনষ্টেণ্ট প্ৰাইচত গড় বৃদ্ধিৰ হাৰ আছিল 5.4। এইটো ক'ভিডৰ সময়খিনিক লৈ সেইকাৰণে GDPৰ গড় বৃদ্ধিৰ হাৰটো কমি গৈছিলে, কাৰণ ক'ভিডৰ সময়খিনি পৰিছিলে। আৰু ঋণ বৃদ্ধিৰ হাৰ আছিল 16.6। 16.6। 3 নম্বৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত GDPৰ কনষ্টেণ্ট প্ৰাইচৰ স্থিৰ মূল্যত গড় বৃদ্ধিৰ হাৰ আছিলে 8.8 আৰু ঋণ বৃদ্ধিৰ হাৰ হ'লগৈ 19। আৰু আটাইতকৈ ডাঙৰ উদ্বেগৰ বিষয়টো হ'ল GDP অনুপাতে ঋণৰ হাৰ। 2019 চন পৰ্যন্ত অসমৰ GDP স্থিৰ মূল্যৰ অনুপাতে ঋণৰ হাৰ আছিল 20ৰ পৰা 25%, কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত GDP অনুপাতে ঋণৰ হাৰ হ'লগৈ 48%। তো মই চিনপচিছটো বা সাৰাংশটো কৈ দিলোঁ। আকৌ এবাৰ তুলনা কৰি দিছোঁ। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত GDPৰ বৃদ্ধিৰ হাৰ আছিল 7.6। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত GDPৰ গড় বৃদ্ধিৰ হাৰ আছিল 5.4, ক'ভিড কাল আছিলে কাৰণে। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত GDPৰ কনষ্টেণ্ট প্ৰাইচত গড় বৃদ্ধিৰ হাৰ আছিল 8.8। অৰ্থাৎ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালৰ আপোনাৰ GDPৰ গড় বৃদ্ধিৰ হাৰ সামান্য বেছি আছিলে, 1% বেছি আছিলে। কিন্তু ঋণৰ বৃদ্ধিৰ হাৰ 9% বেছি আছিলে। 9% বেছি, 9% নহয়, 8% বেছি। তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ 10.9। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ 16.6 আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ 19%। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ঋণ বৃদ্ধিৰ হাৰ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতকৈ 8% বাঢ়িছে, ঋণ বৃদ্ধিৰ হাৰ বাঢ়িছে। আৰু তৰুণ গগৈ চৰকাৰৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালতকৈ 3% ঋণ বৃদ্ধিৰ হাৰ বৃদ্ধি পাইছে। কিন্তু আটাইতকৈ ডাঙৰ ঘটনাটো হ'ল যে এই সময়খিনিত 2019 চন পৰ্যন্ত অসমৰ GDPৰ স্থিৰ মূল্য লগত যদি আমি ঋণ বৃদ্ধিৰ হাৰটো তুলনা কৰোঁ, তেতিয়াহ'লে সেইটো 20ৰ পৰা 25% আছিলে। কিন্তু আজিৰ দিনটোত অসমৰ GDP অনুপাতে ঋণৰ হাৰ হ'লগৈ 48%। তাৰমানে এইটো যদি তথ্য মই কৈ দিওঁ তেতিয়াহ'লে আপোনালোকে আচৰিত পাব যে আজিৰ দিনটোত অসমৰ ধাৰটো হ'ল 1,50,000 কোটি টকা। অসমৰ ধাৰ হ'ল আজিৰ দিনটোত 1,50,000 কোটি টকা। 1,50,000 কোটি টকা অসমৰ ধাৰ। আৰু অসমৰ GDP আপোনালোকে যদি স্থিৰ মূল্যত যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে অসমৰ GDP আজিৰ দিনটোত স্থিৰ মূল্যত 3,18,500 স্থিৰ মূল্যত 3,18,55,859 লাখ টকা। গতিকে আজিৰ দিনটোত অসমৰ GDP যিমান 3 লাখ কোটি টকা আৰু ধাৰ হ'ল 1.5 লাখ কোটি টকা। আধাতকৈ অলপ কম, সেইকাৰণে আমি 48%। তাৰমানে GDP গোটেই বছৰটোৰ ইনকাম যিমান, আমাৰ উৎপাদন যিমান 3 লাখ কোটি টকা, গোটেই বছৰটোৰ ধাৰ কিমান হৈ গ'লগৈ? টোটেল ধাৰটো, টোটেল আউটষ্টেণ্ডিং বুলি কয় এইটো। টোটেল আউটষ্টেণ্ডিংটো হ'লগৈ 1.5 লাখ কোটি টকা। গতিকে ধাৰৰ পৰিমাণে হ'ল 48%। GDPৰ অনুপাতে ধাৰৰ পৰিমাণটো হ'ল 48%। মই কৈছোঁহে যে ৰিজাৰ্ভ বেংকৰ পৰা আমি এই তথ্য লৈছোঁ, আৰু ৰিজাৰ্ভ বেংকৰ পৰা যি তথ্য লৈছোঁ এই তথ্যৰ সম্পূৰ্ণ তালিকা ইকনমিষ্টবিলাকৰ লগত বহি লৈ, অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইকনমিষ্টবিলাকৰ লগত বহি লৈ এই তালিকা সম্পূৰ্ণ কৰিছোঁ। আৰু তাৰ সম্পূৰ্ণ চ'ৰ্চ সহকাৰে ক'ৰ পৰা এইবিলাক লৈছোঁ আৰু কেনেকৈ কৰিছোঁ তাৰ সম্পূৰ্ণ কেলকুলেশ্যন সহকাৰে আপোনালোকৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকাল, তৰুণ গগৈ চৰকাৰৰ 3য় কাৰ্যকাল আৰু সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকাল, এই 3টা কাৰ্যকালৰ সম্পূৰ্ণ অসমৰ অৰ্থনীতিৰ
প্ৰকৃত GDP বৃদ্ধিৰ হাৰ কিমান, স্থিৰ মূল্যত যেতিয়া GDP বৃদ্ধিৰ হাৰ দেখুৱায় তেতিয়াহ'লে প্ৰকৃত GDP বৃদ্ধিৰ হাৰ বুলি কোৱা হয়। কনষ্টেণ্ট প্ৰাইচত দেই। অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ কিমান কোটি টকাত দেখুৱাইছোঁ। ৰাজ্যৰ ঋণ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰিছে। ঋণৰ লগতে কেইবাটাও বিষয় উত্থাপন কৰিছে এই সংবাদমেলত।